মুহূৰ্তত মই আপোনাৰ লগতে নিউজ লাভৰ সকলো দৰ্শকলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। মাজুলীত 367 বছৰীয়া যি বোকা বিহুৰ পৰম্পৰা আছিলে সেই বোকা বিহু আৰম্ভ হৈছে। পুৱাৰ ভাগত এই মুহূৰ্তত মাজুলীৰ গাঁৱে গাঁৱে সত্ৰই বোকা বিহু আৰম্ভ হৈছে আৰু বোকা বিহু খেলাৰ পূৰ্বে তেওঁলোকে এই মুহূৰ্তত হালধি খানে আৰু হালধি খনাৰ পাছত এই মুহূৰ্তত তেওঁলোকে বোকা বিহু আৰম্ভ হৈছে। মহিলা পুৰুষ সবে সকলোৱে একেলগে তেওঁলোকে বোকা খেলে। বোকা গোবৰ পানী আৰু পানীৰ মিশ্ৰণে তেওঁলোকে গাত বোকা খেলে আৰু লোকবিশ্বাস অনুসৰি ভাস্কৰ যে বোকা আৰু গোবৰ পানী যদি খেলে তেন্তে চৰ্ম ৰোগ দূৰ হয় বুলি কোৱা হয়। এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰ যোগে দেখুৱাইছোঁ মাজুলীৰ ফুলনিৰ পৰাই পৰিৱেশ আমি দেখুৱাইছোঁ। বোকা বিহু আৰম্ভ হৈছে। মহিলা পুৰুষ সকলোৱে একেলগে বোকা খেলিব আৰু ইয়াত কেইটামান মুহূৰ্তৰ পিছতে হাজাৰ হাজাৰ লোক সমবেত হ'ব। ইয়াত মাজুলীৰ গ্ৰামাঞ্চলৰ হাজাৰ হাজাৰ লোক সমবেত হ'ব আৰু আমি পোনপটীয়া সম্প্ৰচাৰ যোগে দেখুৱাইছোঁ। হাজাৰ হাজাৰ গাঁৱৰ যুৱক ওলাই আহিছে। আমি পোনপটীয়া সম্প্ৰচাৰ যোগে দেখুৱাইছোঁ দূৰ দূৰণিলৈকে। এয়া হৈছে মাজুলীৰ গ্ৰামাঞ্চলৰ 367 বছৰীয়া বোকা বিহুৰ পৰম্পৰা। পোনপটীয়া সম্প্ৰচাৰ যোগে দেখুৱাইছোঁ আকৰ্ষণীয় পৰিৱেশ আৰু আমাৰ এই পৰম্পৰা আমাৰ সংস্কৃতি আৰু ধৰি ৰাখিছে মাজুলীৰ গ্ৰামাঞ্চলৰ যুৱক আৰু মহিলাসকলে। মই দেখুৱাইছোঁ সকলো লোক ইয়াত বোকা খেলিবলৈ আহিছে। এই মুহূৰ্তত হাজাৰ হাজাৰ লোক গাঁৱৰ যুৱক। মাজুলীৰ ফুলনি অঞ্চলৰ পৰিৱেশ বোকা বিহুৰ আনন্দ লৈছে প্ৰত্যেকগৰাকী মহিলা আৰু যুৱকসকলে। কেনেকুৱা কি ক'ব এই মুহূৰ্তত? এই মুহূৰ্তত আমাৰ আজি দিনটোত খুব আনন্দ লাগিছে। আমাৰ পৰম্পৰাগতভাৱে প্ৰায় 60-70 বছৰমানৰ পৰা আমাৰ মনত পৰাৰ পৰা আমাৰ এই গাঁওখনৰ 2 নং ফুলনি গাঁওখনত আমাৰ এই বহাগ বিহু উৎসৱটি প্ৰথম দিনা কাৰ্যসূচী আমাৰ বোকা বিহু হয়। ইয়াত বোকা আৰু গোবৰ মিক্স কৰি আমাৰ চবেই মানে এইটো খেল খেলা হয়। আজি সকলো গাঁৱৰ মানুহ ওলাই আহিছে এই খেল খেলিবৰ কাৰণে।